Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ব্লগ ষ্টাৰ্ট কৰা আগতে চাই দেখিছেনে কি ভাজি আছে চিনি পাইছে নিশ্চয় এয়া খেৱালি ফুলৰ পাত ঠাণ্ডা দিনত খালে চৰ্দি নহয় বুলি কয় হেকানে ভাজিছো সো আজি খেৱালি ফুলৰ পাতৰ ফ্ৰাইড খতে আজি ব্লগটো ষ্টাৰ্ট কৰো দেৰি নকৰাকে এয়া হল ভীমকলৰ পচলা দেখিছেনে কিমান মস্তকে কাটি আনিছে এতিয়া এয়া মায়ে এনেকৈ কাটি আনিছে আৰু এয়া সৰু সৰুকে বাহিৰৰ বাকলিখিনি গুচাই দিব আৰু ভিতৰত যিখিনি কলি কলি থাকে সেইখিনি এটা মগত উলাই পেলাই অকমান থেতেলিয়াই পেলাই খাব কিয় খাব কৈ আছো আগতে সেইখিনি উলিয়াই লক মায়ে এতিয়া কলৰ পচলা এনেকৈ হাতেৰে মুহাৰি পেলাই ৰস উলিয়াই ল'ব কিয় খাই মানে মাৰ ইউৰিক এচিডটো অলপ পৰিমাণটো বাঢ়িছে তাৰ পিছত এনেকৈ থেতেলাও দিছে মানে ৰসৰ পৰিমাণটো কমকে উলাল যে হাতেৰে চেপুতে সো এনেকৈ অকমান থেতালি দিছে তাৰ পিছত ৰস উলিয়াই খাব কাৰণ মানে মাৰ ইউৰিক এচিডটো বাঢ়িছে সো এনেকৈ কম ভীমকলৰ পচলাটো ৰস খালে হেনো মানে নৰমাল হয় ইউৰিক এচিডৰ পৰিমাণটো কমি যায় সো হেকাৰণে খাবলৈ এনেকৈ ৰস উলিয়াই লৈছে আৰু এনেও এয়া খালে পেটৰ গেছৰ এইবিলাকৰ প্ৰবলেমটো অলপ ভাল হয় আৰু এফালে ভিতৰত যোগাৰ কৰি থৈছো এয়া কল পচলা বনাব এতিয়া বলক যাও পুখুৰী পাৰলে এয়া মাছ ধৰি থৈছে এয়া মই ধৰিব ধৰিছিলো কিন্তু ভয় লাগি গল সো ভতিজা লৰাই উঠাব এয়া চাই থাকক একো ভয় ছয় নকৰে মাছলে ঘৰৰ পুখুৰীৰ মাছ হয় আৰু এনেকে নিজৰ ঘৰৰ পুখুৰীৰ মাছৰটো সোৱাদে বেলেগ নহয় জানো এয়া এই পোৱালি হাল বৰশী দি পেলাই বাই আছে বৰশী উঠাওতে এনেকৈ আমাৰ মূৰ ফালে আহি গৈছে আৰু ভয় খাই গ'লো দেখি সিহঁতৰ উৎপাত ফূৰ্তি লাগি গৈছে ভয় কৰা দেখি এতিয়া যাওঁ ঘৰলৈ কিমানো চাই থাকিম এয়া মাছ কাটি চাফা কৰি আছে আৰু এইটো কি মাছ তাৰি মাছ বুলি কয় হ'বলা সেয়া মাছ আৰু এতিয়া মায়ে সেয়া ভিডিঅ' কৰি থাকোঁতে মায়ে কলৰ পচলা বহায়ে দিলে আৰু কেনেকৈ বনায় আপোনালোকে জানেই সো ৰেচিপিটো কোৱা দৰকাৰে নাই গোটেইখিনি মিক্স কৰি থোৱা আছে ইয়াত দিছে আলু তাৰপিছত অকমান আজি দিলে অমিতা আৰু এয়া দহি কচু দিছে তাৰপিছত মাংস যেনেকৈ বনায় তেনেকৈ মছলা চছলা দি পেলাই বনাব লাগে আৰু তাৰপিছত খাব লাগে মাছ ভজা ভালকৈ দেখুৱাবই নহ'ল অলপ অলপকৈহে ভিডিঅ' কৰি আছোঁ আৰু এইফালে মাছৰ মূৰটো দি দিলে কলৰ পচলাত আৰু গোটেইখিনি এনেকৈ দি দিছে চপাই আনি দিছে আৰু ঢাকি অকণমান থৈ দিব তাৰপিছত দহি কচু খাবলৈ ৰেডি আৰু বাকী মাছৰ তৰকাৰী বনাইছে সেয়া দেখাবলৈ নহ'লগৈ আৰু এনেকৈ আজি ৰাতিপুৱাৰ খানাটো হৈ গ'ল এয়া ছোৱালী খানা খাবলৈ ৰেডি কৰি থৈ দিছোঁ এতিয়া তাইক খুৱাওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰো কৰিব আৰু চেনেলত কোনোবা যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব টিল দেন বাই বাই